মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি তোমালোকৰ উপপাদ্য 9.1 মানে সামন্তৰিক আৰু ত্ৰিভুজৰ কালি যেটো চেপ্টাৰ আছে 9.1 উদাহৰণ 1 আৰু উদাহৰণ তোমালোকৰ উদাহৰণ 2 টো আলোচনা কৰিম। চাবা উপপাদ্য 9.1 ত কি দি আছে যে একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত সামন্তৰিকবোৰৰ কালি সমান। মানে তোমালোকৰ A B C D ৰ কালি আৰু E F C D ৰ কালি তোমালোকক সমান দেখাব দিছে। চাবা মই ছবিটো ইয়াতে এনেকৈ আঁকি লৈছো। আমাক প্ৰথমতে আমি বিশেষ সূত্ৰ বা দিয়া আছে বুলি লিখি লম। তোমালোকৰ কি দিয়া আছে যে একে ভূমি গিভেন বা বিশেষ সূত্ৰ লিখিব পাৰা তোমালোকে একে ভূমি তোমালোকৰ ভূমিটো একে ভূমি কি দি আছে ভূমিটো DC দি আছে বা CD ও লব পাৰা তোমালোকে। একে ভূমি আৰু একে সমান্তৰালটো কি হ'ব তোমালোকৰ AF। একে সমান্তৰাল তোমালোকৰ সমান্তৰাল আমি এনেকৈ লিখিম যে AF সমান্তৰাল কাৰ লগত সমান্তৰাল তোমালোকৰ DC ৰ লগত সমান্তৰাল। এখিনি আমাক দিয়া আছে প্ৰমাণ কৰিব দিছে যে প্ৰমাণ কৰিব লাগে। তোমালোকৰ কি প্ৰমাণ কৰিব লাগে ABCD ৰ কালি তোমালোকৰ কালি ABCD ইকুৱেল টু তোমালোকক দেখাব লাগে কালি EFCD ঠিক আছে। এইখিনি আমাক দেখুৱাব লাগে। এতিয়া প্ৰমাণটো চাবা। প্ৰমাণ প্ৰথমতে আমি AED তোমালোকৰ এইটো ত্ৰিভুজ আঁকি লও এক্সট্ৰাকে। AED এইটো ত্ৰিভুজ আৰু তোমালোকৰ BFC এই দুটা ত্ৰিভুজ আমি সৰ্বসম দেখাম ঠিক আছে বা সৰ্বাংগসম। তোমালোকে জানা যে ABCD এটা তোমালোকৰ সামন্তৰিক, তেনেহলে এইটো বাহু আৰু এইটো বাহুত কি হ'ব সমান্তৰাল হ'ব। তেনেহলে এই কোণটো আৰু এই কোণটো তোমালোকৰ কি হ'ব অনুৰূপ কোণ হিচাপে সমান হৈ যাব। আমি লিখিম যে ত্ৰিভুজ তোমালোকৰ AED আৰু ত্ৰিভুজ BFC ৰ পৰা তোমালোকে কি পাবা DAE তোমালোকৰ এংগেল এইটো কোণ DAE ইকুৱেল টু হৈ যাব তোমালোকৰ CBF এংগেল CBF ঠিক আছে অনুৰূপ কোণ। কিয় অনুৰূপ কোণ কাৰণ আমি জানো যে এইটো সামন্তৰিক, তেনেহলে এই বাহু দুটা সমান্তৰাল হ'ব আৰু এইটো কোণ কি হ'ব অনুৰূপ কোণ হিচাপে সমান হ'ব। একেটাতে তোমালোকৰ চাবা এইটো কোণ আৰু এইটো কোণ সমান হ'ব। কিয় কাৰণ আমি জানো EFCD এটা সামন্তৰিক, তাৰ মানে এইটো বাহু আৰু এইটো বাহু সমান্তৰাল হ'ব, এইটো অনুৰূপ কোণ হ'ব। এই কোণটোৰ নাম ইয়াতে ভালদৰে বুজি পাবা AED এংগেল AED তোমালোকৰ সমান হৈ গ'ল কাৰ লগত তোমালোকৰ এইটো কোণৰ লগত কি হ'ব BFC। কাৰণটো তোমালোকৰ একেটাই অনুৰূপ কোণ ঠিক আছে। এতিয়া তোমালোকৰ এইটো কোণ আৰু এইটো কোণ সমান হ'ব। এংগেল ADE ইকুৱেল টু হৈ যাব তোমালোকৰ BFC এংগেল BCF এইটো কোণ তোমালোকৰ সমান হৈ যাব। কি চৰ্ত মতে চোৱা দুটা কোণ যদি সমান হয় 3 নম্বৰ কোণটো সমান হ'বই লাগিব ঠিক আছে। চোৱা তোমালোকক ৰাব দেখাই দিছো। সাপোজ এই কোণটো আমাৰ B কোণটোৰ লগত সমান আৰু এই কোণটো তোমালোকৰ F কোণৰ লগত সমান F ৰ লগত সমান ঠিক আছে। এতিয়া চাবা আমি এইটো কোণ এইটো ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কি হ'ব 180 লিখি লও A plus E plus D 180 ঠিক আছে। আৰু BFC ৰো তোমালোকৰ কি হ'ব প্লাস কৰিলে তোমালোকে 180 পাবা ঠিক আছে। এতিয়া তোমালোকৰ কি হ'ব মাইনাস কৰি দিয়া মাইনাস প্লাস মাইনাসত মাইনাস প্লাস মাইনাসত মাইনাস প্লাস মাইনাসত
তোমালোকৰ মাইনাছ এটো কি হ'ব মাইনাছ ইকুৱেল টু 0 পালা এতিয়া a আৰু b সমান তাৰ মানে a আৰু b কেনসেল যাব e আৰু f সমান e f কেনসেল গল কি পালা d - c ইকুৱেল টু 0 ঠিক আছে তাৰ মানে d কোণটো মাইনাছ আছে এটো সাইডত গলে কি হ'ব প্লাস হৈ যাব তাৰ মানে d কোণটো c কোণৰ লগত সমান পাই যাবা তোমালোকে তাৰ মানে আমি লিখিব পাৰিম যে ADE এঙ্গেল লিখিছো সরি এটো তোমালোকৰ সমান কি দিবা ত্ৰিভুজৰ কোন সমষ্টি ধৰ্ম মতে ত্ৰিভুজৰ সোয়া এখানে লিখিব নালাগে ঠিক আছে ত্রিভুজৰ কোন সমষ্টি ধৰ্ম মতে ঠিক আছে এইটো মতে তোমালোকে এটো পাই গলা নেক্সট তোমালোকৰ সোয়া আমি যিকোনো এটা বাহু ললে হ'ব এইটো বাহু ইয়াৰ লগত ললে হ'ব AB ৰ লগত আমি BC ও লব পাৰো কি হ'ব ইয়াতে চাবা AD আমি BC ৰ লগত সমান লব পাৰো ED আমি FC ৰ লগত সমান লব পাৰো যিকোনো এটা ললে হ'ব আমি AD BC ৰ লগত লও AD ইকুৱেল টু BC কিয় তোমালোকৰ সমান্তৰিকৰ বিপৰীত বাহু কি হয় সমান হয় এতিয়া আমাৰ এইটো কোণ সমান আৰু মাজৰ বাহুটো সমান তাৰ মানে ASA বিধিমতে আমি কি কব পাৰো ত্ৰিভুজ দুটা অতএব এঙ্গেল ত্রিভুজ AED তোমালোকৰ সৰ্বসম বা সৰ্বাঙ্গ যিটো কোৱা তোমালোকৰ কি হ'ব ত্রিভুজ BFC ঠিক আছে এই ত্রিভুজ দুটা হ'ব কি বিধিমতে ASA মতে হল এতিয়া তোমালোকৰ এটো যেতিয়া হ'ব তেতিয়া কি কব পাৰিবা এই ত্রিভুজ দুটাৰ কালিও কি হ'ব সমান হ'ব কালি তোমালোকৰ AED ইকুৱেল টু কালি কি হ'ব BFC ঠিক আছে এই দুটা তোমালোকৰ সমান হ'ব সৰ্বাঙ্গ ত্ৰিভুজৰ কালি কি হয় সমান হয় এতিয়া চা তোমালোকৰ আমি লম ABCD ৰ কালি ABCD হ'ব ইকুৱেল টু সো আমি অলপ ভঙাই লিখিম ABCD তোমালোকৰ এইখিনি তাৰ মানে তোমালোকে এইখিনি মানে এটো আৰু এই যে এইখিনি প্লাস কৰিব লাগিব AED ৰ কালি তোমালোকৰ কি আহিব কালি AED প্লাস তোমালোকৰ এটো প্লাস কৰিব লাগিব এটো কি হ'ব EBCD কালি কি আহিব EBCD আহিল এতিয়া তোমালোকে অলপ আগতে পাই গলা যে কালি AED মানে কালি BFC ঠিক আছে আমি এটোৰ ঠাইত এটো বহাই দিম এতিয়া কালি BFC প্লাস তোমালোকৰ কালি EBCD হ'ব এইখিনি আমি পালো এতিয়া তোমালোকে সোয়া BFC তোমালোকৰ এটো আৰু এইখিনি এই দুটা মিলি এইখিনি আৰু এই দুটা মিলি কি হ'ব তোমালোকৰ কালি তোমালোকে পাই যাবা EFCD কি পাবা কালি EFCD এইখিনি তোমালোকে পাই যাবা আৰু এটো তোমালোকৰ প্ৰুফ কৰিব দিছিল ঠিক আছে তোমালোকৰ প্ৰমাণ কৰিব লাগে ABCD ৰ কালি সমান তোমালোকৰ EFCD ৰ কালি এটো আমি দেখাই দিলো ঠিক আছে আমাৰ প্ৰুফটো কমপ্লিট হল নেক্সট উদাহৰণ 1 সৰি উদাহৰণ 1 ত তোমালোকক কি প্ৰুফ কৰিব দিছে সবা কৈছে যে চিত্ৰ তোমালোকৰ এটো চিত্ৰ ABCD এটা সামান্তৰিক ABCD এটা সামান্তৰিক দি আছে EFCD এটা আয়ত EFCD তোমালোকৰ এটা আয়ত দি আছে ঠিক আছে তাৰোপৰি AL লম্ব দি আছে DC ঠিক আছে প্ৰমাণ কৰা যে কালি ABCD তোমালোকৰ কালি EFCD এটো সমান হয় আৰু কালি ABCD ইকুৱেল টু DC ইনটু AL হ'ব এই দুটা দেখাব দিছে চাবা তোমালোকৰ ছবিটো মই এনেকা আঁকি লৈছো ইয়াতে তোমালোকৰ গিভেন বুলি লিখা বা বিশেষ সূত্ৰ লিখিব পাৰা গিভেন কি গিভেন আছে তোমালোকৰ ABCD এটা সামান্তৰিক
ঠিক আছে আৰু তোমালোকৰ দিয়া আছে EFCD এটা আয়ত EFCD এটা আয়ত এইটো আমাক দিয়া আছে ঠিক আছে আৰু দিয়া আছে যে AL লম্ব তোমালোকৰ DC লম্ব মানে 90 ডিগ্ৰী এই কোণটো তোমালোকৰ 90 ডিগ্ৰী ঠিক আছে নেক্সট এতিয়া তোমালোকৰ প্ৰমাণ কৰিব লাগে দুটা লিখি লোৱা প্ৰমাণ কৰিব লাগে তোমালোকক কি প্ৰমাণ কৰিব লাগে কালি ABCD কালি ABCD ইকুৱেল টু তোমালোকক দেখাব লাগে কালি EFCD কালি EFCD ঠিক আছে এটো এটা দেখাব লাগে আৰু এটা দেখাব লাগে যে কালি ABCD ইকুৱেল টু DC ইনটু AL দুই নম্বৰত দেখাব দিছে কালি ABCD ইকুৱেল টু DC ইনটু AL ঠিক আছে চাবা এতিয়া প্ৰথম প্ৰমাণটো কৰিম আমি জানো যে আয়তবৰ সামান্তৰিক ঠিক আছে আয়তবৰ সামান্তৰিক দেখাব পাৰো আমি আয়তবৰ সামান্তৰিক ঠিক আছে যদি আয়তবৰ সামান্তৰিক হয় তাৰ মানে কি হ'ব তোমালোকৰ কালি তোমালোকৰ ABCD আৰু EFCD সমান হৈ যাব কাৰণ ABCD এটা তোমালোকৰ সামান্তৰিক দিয়া আছে আৰু EFCD টো এটা কি দিয়া আছে তোমালোকৰ আয়ত দিয়া আছে তাৰ মানে তোমালোকৰ এক নম্বৰটো হৈ গল কালি ABCD ইকুৱেল টু কালি EFCD ঠিক আছে আয়তটো এটা সামান্তৰিক হল আৰু আমাৰ ভূমি দিয়া আছে একে ইয়াতে লিখি দিব পাৰা যে ভূমি DC হ'ব তোমালোকৰ আয়তবৰ সামান্তৰিক তাৰ মানে EFCD এটা সামান্তৰিক আৰু একে ভূমিৰ ওপৰত আছে DC ৰ ওপৰত আছে আৰু একে সমান্তৰাল EB ৰ ওপৰত আছে তাৰ মানে আমি 9.1 যে উপপাদ্যটো প্ৰুভ কৰিলো ইয়াতে আৰু এটা লাইন লিখি দিয়া যে DC সমান্তৰাল তোমালোকৰ EB ঠিক আছে একে সমান্তৰাল আৰু একে ভূমিৰ মাজত দুটা সামান্তৰিক কালি কি হয় সমান হয় এক নম্বৰটো গল এতিয়া দুই নম্বৰটোত চাবা তোমালোকৰ দেখাব দিছে কালি ABCD মানে ABCD ৰ কালি তোমালোকৰ ABCD ৰ কালি ইকুৱেল টু DC ইনটু AL হ'ব এটো তোমালোকে ইজি দেখাব পাৰিবা কালি ABCD ইকুৱেল টু তোমালোকে চোৱা ABCD টো তোমালোকৰ কি হয় সামান্তৰিকৰ কালি কি হয় ভূমিপূৰণ উচ্চতা নহলে তোমালোকে এটো লব পাৰা যে EFCD ৰ কালি তাৰ পৰা তোমালোকে লব পাৰা যে ভূমিপূৰণ উচ্চতা আৰু CF আৰু AL তোমালোকৰ সমান হ'ব ইমান আমি দীঘলীয়া নকৰো ঠিক আছে আমি সহজতে কৰি দিম তোমালোকৰ ABCD এটা সামান্তৰিকৰ তোমালোকৰ কালিৰ সূত্র কি তোমালোকৰ ভূমি ইনটু উচ্চতা দি আছে তোমালোকৰ AL বাস হৈ গল দুটাই তোমালোকৰ কমপ্লিট প্ৰুফ উদাহৰণ 2 চাবা তোমালোকে যে এটা ত্ৰিভুজ আৰু এটা সামান্তৰিক যদি একে ভূমিৰ ওপৰত আৰু একে সমান্তৰালৰ মাজত থাকে তেন্তে দেখুৱা যে ত্ৰিভুজৰ কালি সামান্তৰিকৰ কালিৰ আধা ঠিক আছে তোমালোকৰ ত্ৰিভুজ চিত্ৰটো ইয়াতে দিয়াই আছে আৰু একো প্ৰবলেম নাই চাবা মই ইয়াতে এক্সট্ৰাকে চিত্ৰটো আঁকি লৈছো ঠিক আছে আমি ধৰি লম যে ধৰা হল লেট তোমালোকৰ ABQP এইটো এটা তোমালোকৰ সামান্তৰিক আৰু ABCD এটা সামান্তৰিক আমি ধৰি লম লেট তোমালোকৰ আৰু এটা ছবিটোত আৰু এটা অলপ আঁকিব লাগে
লগা আছে হেতু হল তোমালোকৰ যে ইয়াতে এটা আজ দি আছে মই কলমেৰে কিয় আজ দিছো যাতে তোমালোকে ভালদৰে দেখা পোৱা ঠিক আছে তোমালোকে পেন্সিল ব্যৱহাৰ কৰিবা প্ৰথমতে আমি এ বি কিউ পি এটো বা পি এ বি কিউ এটো লব পাৰা যে পি এ বি কিউ তোমালোকৰ এটা সামন্তৰিক আৰু তোমালোকৰ কি লম যে এ বি সি ডি এটা সামন্তৰিক আৰু এ বি সি ডি এটা সামান্তৰিক ঠিক আছে আৰু আমি ধৰি লম যে তোমালোকৰ ত্ৰিভুজ এ বি পি আৰু এ বি কিউ পি এটো তোমালোকৰ একেটা ভূমি এ বিৰ ওপৰত আছে আমি ধৰি লম যে ত্ৰিভুজ এ বি পি আৰু কোনটো ত্ৰিভুজ এ বি পি এটো ত্ৰিভুজ আৰু কোনটো আমি সামান্তৰিক ধৰি লম এ বি তোমালোকৰ এ বি সি ডি ঠিক আছে আমি এ বি সি ডিৰ ভূমি একে ধৰি লম আৰু এ বি সি ডি একে ভূমিত আছে একে ভূমিটো কি হ'ব তোমালোকৰ এ বি একে ভূমি এ বি ঠিক আছে এতিয়া প্ৰমাণ কৰিব লাগে আমাক তোমালোকৰ প্ৰমাণ কৰিব লাগে যে কালি পি এ বি বা এ বি পি যেটো কোৱা তোমালোকে পি এ বি বা এ বি পি তোমালোকৰ নিজৰ ইচ্ছা তোমালোকৰ কিতাপত পি এ বি দিয়া আছে আমি পি এ বি লিখি ললো সাপোজ এইটো হাফ অফ কালি কি হ'ব তোমালোকৰ এ বি সি ডিৰ কালিৰ লগত হাফ দেখাব লাগে এ বি সি ডি ঠিক আছে এতিয়া প্ৰমাণটো চাবা প্ৰমাণ আমি প্ৰথমতে দেখাব লাগিব যে এ বি সি ডি আৰু এ বি কিউ পি এই ত্ৰিভুজ কি তোমালোকৰ সামান্তৰিক দুটাৰ কালি সমান তোমালোকৰ এ বি সি ডি আৰু এ বি কিউ পি এই দুটাৰ ভূমি কি হ'ব তোমালোকৰ এ বি আমি লিখি লম এনেকে যে ইয়াৰ পৰা এ বি সি ডি ঠিক আছে যে এ বি সি ডি আৰু তোমালোকৰ চোৱা এইটোৰ নাম তোমালোকে পি এ বি কিউ ল'ব পাৰা বা এ বি কিউ পি ল'ব পাৰা আমি প্ৰথমতে পি এ বি কিউ লৈছিলো পি এ বি কিউ ল'ম পি এ বি কিউ ঠিক আছে এই দুটা তোমালোকৰ ইয়াৰ পৰা তোমালোকে কি পাবা একে ভূমি তোমালোকৰ কি আছে এ বি একে ভূমি তোমালোকৰ এ বি আৰু সমান্তৰালটো কি আছে এ বি আৰু পি সি বা চি পি যেটো কোৱা এ বি সমান্তৰাল তোমালোকৰ কি হ'ব চি পি বা পি সি যেটো তোমালোকৰ লিখিব ইচ্ছা আছে ঠিক আছে চি পি বা পি সি এতিয়া উপপাদ্য 9.1 মতে আমি কি পাম যে একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা দুটা সামান্তৰিকৰ কালি কি হয় সমান হয় তাৰ মানে কালি তোমালোকে ক'ব পাৰিবা যে এ বি সি ডি সমান সমান কালি তোমালোক ক'ব পাৰিবা কি লৈছো পি এ বি কিউ লৈছো আমি পি এ বি কিউ লিখিম পি এ বি কিউ এই দুটা তোমালোকৰ সমান হ'ব এইটো আমি 1 নং সমীকৰণ বুলি দি থলো নেক্সট আমি লম এ বি পি তোমালোকৰ এইটো লম যে এই ত্ৰিভুজটো লম এ বি পি আৰু তোমালোকৰ সামান্তৰিকটো লম এইটো তোমালোকৰ এ বি কিউ পি ঠিক আছে আমি সামান্তৰিক লম এইটো আৰু ত্ৰিভুজ লম এইটো এতিয়া কি লিখিম যে ত্ৰিভুজ এ সৰি পি এ বি লিখিছো আমি পি এ বি লিখিম পি এ বি আৰু তোমালোকৰ কি হ'ব
পি এ বি কিউ সামন্তৰিকৰ পৰা তোমালোকে কি পাবা সামন্তৰিকৰ পৰা ভূমি কি আছে তোমালোকৰ দুটাতে ভূমি তোমালোকৰ এ বি দিয়া আছে ঠিক আছে আৰু তোমালোকৰ সমান্তৰাল কি হ'ব দুয়োটা একেটা সমান্তৰালত আছে এ বি আৰু পি কিউ ঠিক আছে এ বি সমান্তৰাল পি কিউ ঠিক আছে এই দুটা সমান্তৰালৰ মাজত আছে এতিয়া আমি ফৰ্মুলা জানো যে কি হয় তোমালোকৰ একে ভূমি আৰু একে সমান্তৰালৰ মাজত কি হয় এটা ত্ৰিভুজ আৰু সামন্তৰিকৰ কালি কি হয় তোমালোকৰ আধা হয় নহলে এটো যদি তোমালোকৰ এটো প্ৰুফ কৰিব লাগে ঠিক আছে এটো ফৰ্মুলা আমাৰ প্ৰুফ কৰিব লাগে কেনেকৈ দেখাম চাবা তোমালোকৰ যদি মই এটো আজ দি দিও এটো এটা সামন্তৰিক এ বি কিউ পি এটা সামন্তৰিক ঠিক আছে তোমালোকৰ সামন্তৰিকৰ বিপৰীত বাহুবিলাক কি হয় সমান হ'ব আমি এই সামন্তৰিকটো চোৱা আৰু ভালকে বুজাই দি আছো তোমালোকৰ এ বি পি ঠিক আছে এটো এটা ত্ৰিভুজ আৰু এটা পাবা তোমালোকে এইটো ত্ৰিভুজ পি কিউ বি এটো এটা ত্ৰিভুজ পাবা এই ত্ৰিভুজ দুটা আমি সদৃশ দেখাব পাৰিম নে নাই পাৰিম কাৰণ আমি জানো যে সামন্তৰিকৰ বিপৰীত বাহু সমান তাৰ মানে এ পি আৰু বি কিউ সমান হ'ব এ বি আৰু পি কিউ সমান হ'ব আৰু পি বি সাধাৰণ বাহু হ'ব দেখাই দিও ঠিক আছে যে তোমালোকৰ কি পাবা এই দুটা ত্ৰিভুজ লিখা এ বি পি আৰু তোমালোকৰ ত্ৰিভুজ পি বি কিউৰ পৰা কি পাবা যে এ পি ইকুৱেল টু বি কিউ কিয় সমান হৈ আছে কাৰণ সামন্তৰিকৰ বিপৰীত বাহু আৰু এ বি ইকুৱেল টু পি কিউ এটো কিয় সামন্তৰিকৰ বিপৰীত বাহু লাগিলে লিখি দিবা সামন্তৰিকৰ বিপৰীত বাহু ঠিক আছে এইটো গল এতিয়া তোমালোকে দেখা পাই আছা যে পি বি আৰু পি বি দুয়োটাতে সাধাৰণ বাহু দিয়া আছে পি বি ইকুৱেল টু পি বি সাধাৰণ বাহু ঠিক আছে এতিয়া পি বি ইকুৱেল টু পি বি গল নেক্সট আমি কি কৰিব পাৰো যে ত্ৰিভুজ দুটা তোমালোকৰ সদৃশ আমি কব পাৰো কি বিধি মতে তোমালোকৰ এস বিধি মতে এটা আমি কব পাৰো এতিয়া আমি জানো সৰি সদৃশ নহয় সৰ্বাংগ সম বা সমান আমি জানো সৰ্বাংগ সম ত্ৰিভুজৰ কালি কি হয় সমান হয় এটো আমি জানো কালি এ বি পি ইকুৱেল টু কালি তোমালোকৰ কি হ'ব পি বি কিউ ঠিক আছে এই দুটা আমি সমান পাম এতিয়া আমি লিখিম চাবা তোমালোকৰ এই কি সামন্তৰিকটোৰ কালি লিখিম যে পি এ বি কিউৰ কালি পি এ বি কিউ ঠিক আছে এটো আমি লিখিলো ইকুৱেল টু তোমালোকে পাবা পি বা এ বি পি বা পি এ বি যেটো কোৱা তোমালোকৰ এ বি পি লিখিছো এ বি পি লিখি দিলো কালি এ বি পি প্লাস কি হ'ব তোমালোকৰ এ বি পি আৰু তোমালোকৰ পি কিউ বি তোমালোকে এটি লিখিব পাৰিবা যে কালি পি কিউ বি এতিয়া তোমালোকে চাবা 1 সমীকৰণৰ পৰা কালি পি এ বি কিউ চোৱা পি এ বি কিউ ইকুৱেল টু এ বি চি ডি লিখিব পাৰি আমি 1ৰ মতে তেনেহলে আমি এটো লিখি দিম কালি এ বি চি ডি এতিয়া তোমালোকে চাবা কালি এ বি পি
প্লাস চোৱা কালি PQB ইকুৱেল টু কালি ABP লিখিব পাৰো আমি কালি ABP হল নেক্সট তোমালোকে দেখা পাই আছা যে কালি ABCD ইয়াতে তোমালোকৰ দুটা হৈ আছে দুটা সেম আছে কালি ABP প্লাস কালি ABP আমি লিখিব পাৰিম 2 কালি ABP ঠিক আছে নেক্সট চাবা যে কালি তোমালোকৰ ABCD সো এইটো তোমালোকৰ ইনটু আছে হৰণ হ'ব হৰণ মানে তোমালোকে 1/2 লিখিব পাৰিবা ঠিক আছে ইকুৱেল টু কালি ABP হল এতিয়া মই PAB লিখাতকৈ ABP লিখিলো চোৱা ABP আৰু PAB একেটা ত্ৰিভুজে বুজাইছে তোমালোকৰ কালি কিয় সৰি এটো কালি ABCD আমি ABP জিটো ত্ৰিভুজ আৰু PAB জিটো ত্ৰিভুজ একেটা ত্ৰিভুজে তোমালোকৰ কালি PAB হৈছে এটো আমাৰ দেখাব লাগিছিল এটো সাইডত আছে আনি দিয়া লাগিলে এটা লাইন আৰু বেছি লিখি দিয়া কালি PAB ইকুৱেল টু 1/2 কালি ABCD ঠিক আছে তোমালোকৰ কিতাপত বহুত হৰুকে কৰি দিয়া আছে কিন্তু এটো তোমালোকে মনত মুখস্থ মাৰিলে হ'ব কিন্তু বুজি পালে ভাল কথা কিন্তু ইয়াতে মই একেবাৰে লাইন বাই লাইন ডিসক্ৰাইব কৰি দিছো তাতে কিয় লিখা আছে বা উপবাদ্য মতে আৰু হৰুকৈ দিয়া আছে ঠিক আছে তাতে তোমালোকে ভালদৰে বুজি নাপাবা কিন্তু ইয়াতে মই ভালদৰে ডিসক্ৰাইব কৰি দিছো হ'ব তোমালোকে প্ৰথমতে এইখিনি লিখিবা তাৰ পিছত আৰু তোমালোকৰ এটা কথা এই ছবিবিলাক কিন্তু তোমালোকৰ আঁকিব নালাগে তোমালোকে এনে যদি তোমালোকৰ মানে কি বুজিব কাৰণে আঁকি লোৱা হেতু বেলেগ কথা কিন্তু আঁকিব নালাগে বাকিখিনি লিখিবা আসল ছবিটো এটো তোমালোকৰ কিতাপতো দিয়া আছে ভিডিওটো চাই ভাল পালে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা চেনেলটো নতুন আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা